নমস্কাৰ, মোৰ নাম শ্ৰী পল্লৱ দেউৰী, মই অতুল দেউৰীৰ পুতেক। মোৰ পাপা ২৬ তাৰিখ বুধবাৰ তাৰিখে গৈছিলে কেৰেলালৈ। সেইবাবে গুৱাহাটীত ট্ৰেইন ষ্টেচনত এদিন থাকিলে। থাকোঁতে এদিন ২৮ তাৰিখে শুকুৰবাৰে মোৰ পাপা কেৰেলা গৈছিলে গুৱাহাটীৰ পৰা। তেওঁ যাওঁতে মোৰ পাপা বিশাখাপট্টনমত নামোতে অকমান লগত যাওঁতে দুইজন লগ যাওঁতে পাপা অকমান গণ্ডগোল হৈছিলে। সেইকাৰণে পাপা অকমান সেই হওঁতে নাজানা হৈ গ'ল। পাপা মাহঁতো অকমান বাবা আমালৈ মনত পৰি থাকিলে। পাপা লগতো যাওঁতে লগতো বেগ নমাওঁতে আকৌ পাপাক আনিব যাওঁতে নাইকিয়া হ'ল। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাক কৈছো, ভৰিটো হ'লেও কৈছো মোক ঘূৰাই দিব, ঘূৰাই দিব। পাপাক এৰি মই থাকিব নোৱাৰো। চবকে কৈছো মই ডাঙৰ মানুহ, পাপাক ঘূৰাই দিব। অভিযোগতা আছে। পাপাই আশা কৰিছিলে মই একদম ভাৰতবৰ্ষৰ ইঞ্জিনিয়াৰ বনিম বুলি, কিন্তু পাপাই কৈছিলে মোৰ চকু আগত বনাই দেখাবি বুলি। মই এইটো আশা পুৰাব নোৱাৰে কি? মই বাবা পুতেক নহয় নেকি? মোক সোনকালে ঘূৰাই দিব বাবা, ডাঙৰ মানুহ অকল। মই এজন দুখীয়া ল'ৰা, মোক এতিয়া কোনে পঢ়াব? মই ইংলিছ মিডিয়ামত মই যেনে পাপা আগত গৈছো, এনেকে আকৌ মোক পঢ়াব যোনে। মই ভাবিছিলো ডাঙৰ মানুহ হয় একদম আমাৰ অসমখনত ভাৰতবৰ্ষখনত ৰক্ষা কৰিম বুলি, কিন্তু মোক পাপা আশাটো পূৰ্ণ হলে কি হব? মোৰ ভাইটি এজনো আছে, আবৈ এজাই সকলো আছে। সেইকাৰণে মোৰ বাবা মা আবৈ এজাই গোটেইখিনি কান্দি আছে। সেইকাৰণে তাক ঘূৰাই দিব। মোৰ মানুহজন কেৰেলাত এনে ঘৰখনৰ অসুবিধাৰ বাবে কাম কৰিবলৈ বুলি ওলাই গৈছিলে। ২৬ তাৰিখে বুধবাৰে গধূলি গুৱাহাটীলৈ বুলি, গুৱাহাটীৰ পৰা ২৮ তাৰিখে ট্ৰেইন উঠিছিলে কেৰেলালৈ যাওঁগৈ বুলি। ষ্টেচন গৈ বিশাখাপট্টনমত নামিছিলে হেনো। মানুহজন বিশেষ কিবা গাত অসুখ হোৱাৰ কাৰণে নামি দিলে কৈছে। নামি দিয়াৰ পৰা মানুহজন নিৰুদ্দেশ হৈ গ'ল। নিৰুদ্দেশ হোৱাৰ পৰা এতিয়া মানুহজনৰ খা খবৰ নাই পোৱা। কোনো কি হৈছে কি হোৱা নাই একো মই খবৰ কাটি পোৱা নাই আজিলৈকে। কালি হৈছে ঘটনাটো। মানুহজনৰ নাম অতুল দেউৰী। অসম চৰকাৰ মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছো, যতে হলেও মোৰ মানুহজন যি উপায় কৰি হলেও চৰকাৰে চবকে মই অনুৰোধ কৰিছো, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো, আমাৰ দেউৰী অট'নমাছৰ বৈৰৱ দেউৰী ডাঙৰীয়াকো, চবকো মই অনুৰোধ জনাইছো মোৰ মানুহজনক ভালকে উদ্ধাৰ কৰি যতে হলেও বিচাৰ খোচাৰ কৰি মেলি মোৰ বগা বজাৰটো আকৌ যেনিবা উল্টাই আনি দিবলৈ মই অনুৰোধ জনাইছো চৰকাৰক। তাৰ লগৰজনো এতিয়া কেৰেলালৈ গৈ আছে বুলি আমি খবৰ পাইছো। এতিয়া মেইন কথাটো কি হৈছে, মই অসম ৰাজ্যৰ যি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ইয়াকে অনুৰোধ কৰিব বিচাৰিছো যে এনেকুৱা আমাৰ নিবনুৱা বহুতখিনি ল'ৰা ছোৱালী আছে আৰু এনেকুৱা বহুতখিনি আমি ঘটনা পায়ো থৈছো। আগতেও যিটো নেকি ঘটনা বহুতখিনি হৈ গৈছে। মোৰ ভিন্দ বুলি নহয়, মানে এনেকুৱা কামক লৈ কেনে ইমান দূৰ বহিৰাজ্যত কাম কৰিব যোৱাৰ আমাৰ কোনো মানে হেৰি নাছিল, কিন্তু এতিয়া যাবলগীয়া হৈছে পইচাক লৈ কেনে। কিন্তু মই সেইটোকে অনুৰোধ কৰিব বিচাৰিছো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাক যে এনেকুৱা ধৰণৰ আমাৰ বহুত ঘটনা হৈ থাকে, যাতে আমাক পিছলৈ এনেকুৱা ধৰণৰ নহয়, যাতে মোৰ ভিন্দ লগত হোৱাটো মই বহুত
এতিয়া একো ৰাস্তাত পোৱা নাই যে ভিনদক মই কেনেকে ঘূৰা দিওঁগে, কাকো কব পৰা নাই। পুলিচৰ ওচৰত গৈছো, এজাহাৰ দাখিল কৰিছো। সিহঁতেও আমাক কোনো ধৰণৰ যিমানটো জলদিত আমি ৰেছপন্স পাব লাগিছিলে সিমানটো জলদিত আমি ৰেছপন্স পোৱা নাই। সেইকাৰণে অনুৰোধ চবকে কৰিছো যাতে মোৰ ভিনদজন য'তে নাথাকক ই ঘূৰি আহে ঘৰলে ভালে হলে। এতিয়া আমি সন্দেহ হৈছো, এতিয়া 24 ঘণ্টা সময় হৈ গ'ল, এতিয়ালৈকে কোনো ধৰণৰ কল পোৱা নাই, কোনো ধৰণৰ মেছেজ পোৱা নাই মানুহজনৰ পৰা। ক'ত আছে কি হৈছে একো মানে খবৰ এটা কণ্টেক্ট এটা পোৱা নাই। সেইকাৰণে অনুৰোধ কৰিছো যাতে কিবা এটা উপায় কৰি অসম ৰাজ্যে বা মুখ্যমন্ত্ৰী বিশ্ব শৰ্মাই যাতে আমাক সহায় কৰে, মোৰ বাজনীক ৰক্ষা কৰে, মই তাকে অনুৰোধ কৰিছো।